নমস্কাৰ, দেওবৰীয়া এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি ঘৰতে মাছ কেইটামান ধৰাৰ কথা ভাবিলোঁ। আমাৰ ঘৰৰ পৰা পুখুৰীটোলৈ অকণমান দূৰ নামি যাব লাগে। মই এতিয়া নামি গৈ আছোঁ। আজি মাছ আৰু ঔটেঙা খাম, ঘৰৰ ঔটেঙা। কেঁকুৰা ইহঁতকেইটাই মাছ ধৰি আছে। এনেকৈ মাছ ধৰাটো বৰ কষ্ট, তথাপিও কিন্তু খুব ভাল লাগে। মাছ এটা আৰু কেঁকুৰা এটাহে পাইছে। এনেকৈ কিছুমান আনন্দ লওঁ আমি। যিদিনাখন বন্ধ পাওঁ এইবোৰ কাম কৰি থাকোঁ। চাই থাকিব নোৱাৰোঁ, এইবোৰ কৰি ভাল লাগে। ইহঁতৰ লগত ময়ো সমানে মাছ ধৰিবলৈ চেষ্টা কৰি আছোঁ। মাছ বিচাৰি থাকোঁতেই অকণমান সাঁতুৰিবলৈ চেষ্টা এটা কৰিলোঁ। শিলত বহি থাকোঁতে কাষত থকা ঢেকীয়া কেইডাললৈ চকু গ'ল। ভাবিলোঁ ঢেকীয়া কেইডালো ছিঙি লৈ যাওঁ। এইখিনি কৰি থকাৰ মাজতে আকৌ আমাৰ আলোচনাও চলিছে যে মাছ আজি আমি কিহেৰে খাম। এইবোৰ আলোচনাৰ মাজেৰে আকৌ মাছ বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। শিলৰ ফাঁকত মাছ বিচাৰি থকাটো বৰ কষ্ট। কিবাকৈ এটা কেঁকুৰা ধৰিলোঁ। ইহঁত তিনিওটাই মাছ ধৰিয়েই আছে। দেখিছেনে মাছবোৰ কেনেকৈ শিলৰ ফাঁকত নাৰিকলৰ খোলাত সোমাই থাকে। আজি কেঁকুৰা ধৰাৰ কাৰণে বেষ্ট। কেঁকুৰা কেঁকুৰা বঢ়িয়া লাগে খাই। মই এদিন বনাইছোঁ পিছফুল। ওপৰতে উঠছে। ধৰি অনা মাছখিনি বাচিবলৈ উলিয়াই ল'লোঁ। কেঁকুৰাকেইটাই চেপিবলৈ লোৱাত সিহঁতে ভয়তে ধৰিব নোৱাৰাৰ কাৰণে মই চাই আছোঁ। তাৰপিছত ময়েই ঠেংকেইখন ভাঙি দিলোঁ আৰু মাছখিনি বাচিবৰ কাৰণে আৰম্ভ কৰিলোঁ। যদি ঘৰুৱা ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।